ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। MD ফাউণ্ডেশ্যনৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে। MD ফাউণ্ডেশ্যনৰ স্বত্বাধিকাৰী মাধৱ দাসে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে। কলাগুৰুৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে বিশিষ্ট অভিনেত্ৰী চেতনা দাসে। অনুষ্ঠানৰ লগত সংগতি ৰাখি MD ফাউণ্ডেশ্যনৰ মুখপত্ৰ যাত্ৰা উন্মোচন কৰা হয়। অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সোঁৱৰণত সংগীত লক্ষ্য সুৰৰে দেউলৰে শীৰ্ষক এক নৃত্য গীতৰ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট চিকিৎসক হিতেশ বৰুৱা, ডক্টৰ অমৰজ্যোতি চৌধুৰী, কণ্ঠশিল্পী শান্তনা কলিতা, সমাজসেৱিকা বন্দনা বৰঠাকুৰ, অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ অভিযন্তা নৃপেন ভূঞাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজি নতুন আনন্দিত যেহেতু আমাৰ আজিৰ দিনটোতে আমাৰ MD ফাউণ্ডেশ্যন জন্ম হৈছিলে 20 নৱেম্বৰ 2020 চনত। 2020 চনৰ 20 জুনত আমাৰ MD ফাউণ্ডেশ্যন আমি ডিব্ৰুগড়ত আমি জন্মগ্ৰহণ কৰাইছিলোঁ আৰু সেই দিনটো হৈ আজি আমাৰ 2024 পালেই আমি চতুৰ্থ বাৰ্ষিক অনুষ্ঠানটি আমি গুৱাহাটীত আজি ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত আমি পাতিবলৈ আমি পাতিছোঁ আৰু ভাল লাগিছে যিহেতু আমাৰ অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকল আহিছে, তেওঁলোকে যথেষ্ট অনুপ্ৰেৰণা পাইছোঁ, সহায় সহযোগিতা আগবঢ়াইছে আৰু সেইকাৰণে আমাৰ উৎসাহিত যিহেতু আমাৰ MD ফাউণ্ডেশ্যনটো হৈছে আমাৰ ট্ৰাষ্টত আমাৰ ৰেজিষ্টাৰ কৰা হয়। আমি CSR কাম কৰোঁ আৰু আমি নীতি আয়োগৰো আমি অনুমোদন পাইছোঁ ভাৰত চৰকাৰৰ। গতিকে বিভিন্ন ধৰণৰ আমি কামবিলাক আমি কৰি আছোঁ। যিহেতু আমাৰ MD ফাউণ্ডেশ্যনটো হৈছে আমাৰ চৰকাৰীভাৱে এটা স্বীকৃতিপ্ৰাপ্ত আমাৰ এটা ট্ৰাষ্ট। গতিকে আমি এই ট্ৰাষ্টৰ জৰিয়তে আমি অসমৰ পিছপৰা অঞ্চলবিলাকত আমি দুখীয়া ল'ৰা ছোৱালীসকলৰ বাবে বিনামূলীয়া শিক্ষাদান, কিতাপ পত্ৰ পৰা ইত্যাদি কৰি আমাৰ যেতিয়া আমাৰ বানপানী হয় তেতিয়াও আমি বিভিন্ন গাঁৱত গৈ আমি খাদ্য সামগ্ৰী আমি বিতৰণ কৰোঁ আৰু সেই তেতিয়াৰ পৰা আমাৰ এতিয়া যিহেতু আমাৰ গৰম বন্ধ পাইছে, গৰম বন্ধতো আমি গাঁৱে গৈ আমি বিনামূলীয়া শিক্ষাদান কৰোঁ। আমি তেওঁলোকক আমি কিছু আমি এতিয়া মেডিকেল কেম্পবিলাক দি আছোঁ দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত। এনেধৰণৰ কামবিলাক আমি কৰি আছোঁ আৰু আমি MD ফাউণ্ডেশ্যনে আমি কিছুমান আমি পদক্ষেপ লৈছোঁ, যিবিলাক পদক্ষেপ আছে আমি দুখীয়া ল'ৰা ছোৱালীবিলাকক সহায় কৰা। আমাৰ লক্ষ্যটো হৈছে দুখীয়াসকলক আমি তেওঁলোকক সহায় কৰা। গতিকে আমি প্ৰত্যেক বছৰে আমি দুজন আমি APSCৰ কাৰণে আমি পঢ়াবৰ কাৰণে আমাৰ MD ফাউণ্ডেশ্যনে আমি দায়িত্ব লৈছোঁ। সেইসকল আমাৰ দুখীয়া হ'ব লাগিব আৰু মেধাসম্পন্ন ব্যক্তি হ'ব লাগিব। গতিকে আমি এইখিনি আৰু তেনেকৈ বিভিন্ন ধৰণৰ আমি কাম কৰি আছোঁ। গতিকে আপোনালোকে সকলোৱে দেখিছে, আগতো আপোনালোকৰ আগত কৈছোঁ যে আমাৰ MD ফাউণ্ডেশ্যনৰ লক্ষ্য উদ্দেশ্যৰ আমি যিখিনি কাম কৰিছোঁ অসমৰ ৰাইজে আমাক ভালো পাইছে, তেনেকৈ আমাক আদৰি লৈছে। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আসাম।